অনলাইন জুৱাৰীৰ ঘৰৰ পৰা জব্দ লাখ লাখ টকা। এতিয়াও পলাতক মুখ্য অপৰাধী নীতিন বেৰিয়া। IPL জুৱাৰ সাম্ৰাজ্য চলোৱা বিকাশ বেৰিয়া আৰক্ষীৰ জালত। তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। তিনিচুকীয়াত IPLৰ জুৱা। তিনিচুকীয়া সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা 122/24 নম্বৰৰ গোচৰৰ ভিত্তিত তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে IPL জুৱা চক্ৰৰ এজন মূল সুপ্ৰীত বিশ্বাস বিকাশ বেৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত শেহতীয়াকৈ নিখিল আগৰৱালক গ্ৰেপ্তাৰ কৰে আৰু জব্দ কৰে 62,80,890 টকা। তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে তিনিচুকীয়া সদৰ আৰক্ষী থানাত সম্বোধন কৰা সংবাদ মেলত প্ৰকাশ কৰে যে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ ধন জব্দ কৰা নিখিল আগৰৱালক গ্ৰেপ্তাৰ কৰিছে। এই পৰ্যন্ত 83,64,820 টকা জব্দ কৰিছে বুলি প্ৰকাশ কৰে। ইফালে শুকুৰবাৰে পুনৰ বিকাশ বেৰিয়া আৰু নিখিল আগৰৱালক আদালতত হাজিৰ কৰি অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰিব বুলিও তথ্য সদৰি কৰে। সমান্তৰালভাৱে উক্ত IPL জুৱা চক্ৰৰ আন এজন মূল অভিযুক্ত নীতিন বেৰিয়াকো আটক কৰিবলৈ অভিযান চলোৱা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। এই ক্ষেত্ৰত জড়িত কোনো ব্যক্তিৰ সন্ধান পালে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান জনায়। IPL জুৱা বুলিয়েই নহয়, যিকোনো খেলৰ সৈতে জুৱা খেলাই বেৰিয়া ভাতৃত্ব টিমে। জুৱা খেলাৰ সময়ত বিদেশত বাহৰ পাতি বাকীসকলৰ জৰিয়তে পৰিচালনা কৰে সমগ্ৰ জুৱা। যিহেতু বিকাশ বেৰিয়াই সন্ধিয়া আহি বাসগৃহত প্ৰৱেশ কৰাৰ পিছতে পিছদিনা কাহিলী পুৱাতেই তিনিচুকীয়া আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰিছিল বিকাশ বেৰিয়াক। এই জুৱা চক্ৰত পৰি বহুতো লোকে ইতিমধ্যে মাটি বাৰী গহনা পাতিকে ধৰি সৰ্বস্ব হেৰুৱাই পেলাইছে। 19 এপ্ৰিল 2024 তাৰিখে আমাৰ তিনিচুকীয়া থানাত এটা IPL বেটিং কেছ এটা আমি ৰেজিষ্টাৰ কৰিছিলোঁ আৰু কেছ নম্বৰ 122/2024। সেই কেছটোত আমি সুপ্ৰীত বিশ্বাস বুলি এজন কৰায়ত্ব কৰিছিলোঁ এজনক তিনিচুকীয়া টাউনৰ পৰা, আৰু সেই কেছৰ তদন্ততে কালি আমাৰ তিনিচুকীয়া চহৰৰে বিকাশ বেৰিয়া বুলি আৰু এজন ব্যক্তিক আমি ইতিমধ্যে তেওঁৰ ঘৰত ৰেড কৰি এই কেছটোতে তেখেতকো আমি এতিয়া এৰেষ্ট কৰিছোঁ আৰু তেওঁৰ ঘৰ চাৰ্চ কৰোঁতে আমি 10,74,300 টকা কেছ ৰিকভাৰীও হৈছে। আৰু বাকী এতিয়া আমি কেছটোৰ তদন্ত চলাই আছোঁ। ইয়াৰ লগত আৰু বাকীখিনি তথ্য উলিয়াবলৈ আমি চেষ্টা কৰি আছোঁ। হয়, আমি যে অলৰেডি 19 তাৰিখৰ যিটো কেছ আছিল তাত কিছুমান তথ্য পাইছিলোঁ। সেই তথ্যৰ ভিত্তিতে আমি ইনভেষ্টিগেশ্যন চলাই আজি এতিয়া আমি বিকাশ বেৰিয়াক ধৰিবলৈ সক্ষম হৈছোঁ। আৰু এতিয়া ইয়াৰ পিছত বাকীখিনি আৰু তেওঁলোকৰ লগত কোন কোন জড়িত আছে বা ফাইনেন্সিয়েল পাৰ্ট যিখিনি আছে সেইখিনিও আমাৰ তদন্তত আনিবলৈ চেষ্টা কৰি আছোঁ। হয়, এতিয়া যিহেতু আমি বিকাশ বেৰিয়া বোলাজনৰ আগৰ পৰা যথেষ্টখিনি আমাৰ ৰাডাৰত আছিল, চ' তেওঁৰ লগত জড়িত আৰু কেইবাজনো ব্যক্তি আমাৰ ৰাডাৰত আছে। তেওঁলোক যদি কিছুমান হয়তো পলাবলৈও চেষ্টা কৰিব, আমি কৰায়ত্ব কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আমি আশা কৰিছোঁ সোনকালে আমি গোটেই ৰেকেটটো আনি পেলাই ল আণ্ডাৰত আনিবলৈ সক্ষম হ'ম। আমি সেইখিনিও এতিয়া যিহেতু এতিয়া খুব প্ৰাৰম্ভিক পৰ্যায়ত আছে, চ' তেওঁৰ ওপৰত আৰু যদি বেলেগ ষ্টেট বা বেলেগ ৰাজ্য বা বেলেগ ডিষ্ট্ৰিক্টত যদি কিবা কেছ আছে সেইখিনিও আমি এতিয়া আমাৰ তদন্তৰ আওতাত আনিম। আৰু কনচাৰ্ণ সেই তাত যদি তেওঁৰ কিবা বেইল চেলৰ কথা আছে সেইখিনি কথাও আমি সেই কনচাৰ্ণ কেছবিলাকত লিখিম যে তেওঁলোকেও যদি তদন্তত বিচাৰে তেওঁক। অসমৰ চিত্ৰপ্ৰেমী ৰাইজলৈ গোবৰ্ধন চৰিত পৰিয়ালৰ বিশেষ গুহাৰি। অসমৰ কেইটিমান ছবিগৃহৰ প্ৰথম দিনটোৰ প্ৰথম দৰ্শনী কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্দিষ্ট সময়তকৈ কিছু পলমকৈ প্ৰদৰ্শন হোৱাত আমি দুখিত, আমি ক্ষমা প্ৰাৰ্থী। বৰ্তমান ছবিঘৰত নিয়মীয়াকৈ চলি আছে গোবৰ্ধন চৰিত। গোবৰ্ধন চৰিতত গ্ৰাম্য জীৱনৰ ৰসাল কাহিনীৰ মাজত নিশ্চয় আপুনিও নিজকে বিচাৰি পাব। ছবিঘৰলৈ এপাক আহক, আপুনি কিঞ্চিত মনোৰঞ্জন পাব বুলি আমাৰ বিশ্বাস।